হেল্ল' এভৰিৱান, মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুতে BEdত এপ্লাই কৰিছিলে। আজি আমি তাৰ 3টা ইম্পৰ্টেণ্ট আপডেট ডিছকাছ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব, লগতে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' ইয়াৰ ফাৰ্ষ্ট নটিছটোৱে সকলোৱে আপোনালোকে বহুতে আশা কৰি থাকে, সেইখন হৈছে IASC যোৰহাটৰ হয়। পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ যোনখন হয় যোৰহাটৰ টাউনত আছে, সেইখনৰ হয়। মেৰিট লিষ্ট অফ দ্য BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ফ্ৰেছ কেণ্ডিডেট ফৰ দ্য ছেশ্যন 26 to 28। চ' ফাৰ্ষ্ট মেৰিট লিষ্ট পাব্লিছ হৈছে, আজিৰ দিনটোতে পাব্লিছ হৈছে 7 আগষ্ট তাৰিখে। চ' আমি চাওঁ কাৰ কাৰ নাম আহিছে, কি আহিছে। চ' ইয়াত দিয়া আছে, দ্য ফলোয়িং কেণ্ডিডেটছ আৰ চিলেক্টেড অন দ্য মেৰিট বেচিছ। দিছে BEd ফাৰ্ষ্ট ছেমিষ্টাৰ ফৰ দ্য 26-28 ছেশ্যন পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ IASC যোৰহাট। আৰু কেতিয়া হ'ব এডমিশ্যন, কেতিয়া হ'ব এডমিশ্যন অন 10th আগষ্ট। এইটো মনত ৰাখিব, আজি 7th আগষ্ট। চ' 10th আগষ্টত সোমবাৰে মানে আপোনালোকৰ এডমিশ্যন হ'ব কেইটাৰ পৰা, 10:30 পৰা 1:30লৈকে। এতিয়া মনত ৰাখিব, আপোনালোকৰ 1:30লৈকে লিখা আছে কাৰণে কিন্তু আপোনালোক দেৰিকৈ নাযাব। কি হয়, নামখিনি ষ্টাৰ্টিঙৰ পৰা মাতি যায়, আপোনালোকৰ কাৰোবাৰ যদি দেৰি হয়, পলম হোৱাত আহি পোৱাত পলম হৈ যাব, বেলেগকৈ ছিটটো পাই যোৱা থাকে। ৱেইটিং লিষ্টত যাৰ যাৰ নাম আহিব তেওঁলোকে পাই যোৱাৰ চান্স থাকে। চ' আপোনালোক সোনকালে যাব। চ' নামখিনি মই এতিয়া দেখাম, আপোনালোকে এইখিনি খালি নোট ডাউন কৰি লওক। 10 আগষ্ট তাৰিখে হ'ব সোমবাৰে 10:30 পৰা 1:30 বজালৈকে। আৰু ইয়াত কৈছে যে এনি কেণ্ডিডেটছ দেট ফেইল টু টেক এডমিশ্যন ইন দ্য এবভ মেনশ্যন পিৰিয়ড দেয়াৰ চিট উইল বি এৱাৰ্ডেড ৱেইটিং লিষ্ট কেণ্ডিডেটছ। যিটো মই কৈছিলোঁ, এইটো আগতেও হয়। চ' আপোনালোকে সোনকালে যাব, যিমান পাৰে সোনকালে পোৱাকৈ যাব। দ্য ডিটেইলছ অফ কেটেগৰিজ আণ্ডাৰ হুইচ চিটছ হেভ ৰিমেইন ভেকেণ্ট উইল বি নটিফাইড অন দ্য ছেইম ডে। আপোনালোকৰ এতিয়া ছেকেণ্ড মেৰিট লিষ্টটো কেতিয়া ওলাব বুলি কৈছে, ইয়াতে ছেকেণ্ড মেৰিট লিষ্টৰ আপডেটটো আছে। আৰু এইটো কেতিয়া ওলাব আপোনালোকৰ সেই তাৰিখে, মানে 10 আগষ্ট তাৰিখে সোমবাৰে ওলাব পিছবেলালৈকে। Candidates are therefore requested to kindly check the website regularly for updates. এনেকুৱা ৰেগুলাৰ আপডেট পাই থাকিলে আপোনালোকৰ ৱেবছাইটটো চাই থাকিবলৈ কৈছে, নহ'লে আপোনালোকে মোৰ চেনেলটো ফ'ল' কৰিলে হ'ব, তাতো আপোনালোকে সেইখিনি মই আপডেট দি থাকিম। এতিয়া কৈছে যে ৱেইটিং লিষ্ট কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু টেক এডমিশ্যন। কেতিয়া হ'ব ছেকেণ্ড মেৰিট মানে ৱেইটিং লিষ্ট কেণ্ডিডেটসকলে কেতিয়া এডমিশ্যন ল'ব পাৰিব, 11 আগষ্ট তাৰিখে মানে মঙলবাৰে। আৰু কেতিয়া আহিব লাগিব, 11 বজাত পোৱাকৈ আহিব লাগিব। আদাৰৱাইজ দেয়াৰ কেণ্ডিডেটছ উইল বি ফৰফেটেড মানে কি, আকৌ বেলেগলৈ দি দিব। দ্য কেণ্ডিডেটছ মাষ্ট চিট ইন কলেজ হল 1, ক'ত বহিব লাগে সেইটো এড্ৰেছটো দি দিছে, মানে লোকেশ্যনটো আপোনালোকে চাই লওক। হল 1 at 11 AM পজিটিভলি। কি কি ডকুমেণ্টছ লাগিব সকলোখিনি ইয়াত দিয়া আছে। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু ইয়াত দিছে যে 11 বজাত আপোনালোকে এণ্টাৰ কৰিবই লাগিব তাত। নেক্সট দিছে এট দ্য টাইম অফ এডমিশ্যন কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং অল দ্য ফলোয়িং ডকুমেণ্টছ ইন দ্য অৰিজিনেল এজ ৱেল এজ ফটোকপি। মনত ৰাখিব, অৰিজিনেল আৰু জেৰক্স দুইটাই কৰি লৈ যাব আপোনালোকে। কি কি লৈ যাব লাগে, CET স্ক'ৰ কাৰ্ড, আৰু আপোনালোকে আপডেটেডখন লৈ যাব যোনে যোনে মানে পাইছে, মানে আকৌ কাট অফ যদি ইনক্ৰিজ হোৱাৰ পিছত আপোনালোকে কোনোবাই কৰিছিলে, বাকীসকলতো আপোনালোকৰ আছেই কাট অফ স্ক'ৰ কাৰ্ডখন, সেইখন লৈ যাব। স্ক'ৰ কাৰ্ডখন মানে আপোনালোকৰ। তাৰপিছত এডমিট কাৰ্ড, অল মাৰ্কশ্বিটছ এণ্ড পাছ চাৰ্টিফিকেট ফ্ৰম SSLC অনৱাৰ্ডছ। চ' আপোনালোকে SSLC অনৱাৰ্ডছৰ পৰা সকলোখিনি লৈ যাব। ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এতিয়া আপোনালোকে বহুতৰ ডাউট আহিব, আপোনালোক যদি ডিব্ৰুগড় ইউনিভাৰ্চিটি নহয় তেতিয়া কি কৰিব। যদি আপোনালোকে আদাৰ ইউনিভাৰ্চিটিত পঢ়ে, ডিব্ৰুগড় ইউনিভাৰ্চিটি নহয়, তেতিয়া সেই আদাৰ ইউনিভাৰ্চিটিৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন তাত লৈ যাব। কাষ্ট চাৰ্টিফিকেট, আপোনালোকৰ যদি কোনোবা কেটেগৰীত আছে, EWS চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, NCL চাৰ্টিফিকেট যদি এপ্লিকেবল হয়, তাৰপিছত 1 পাছপৰ্ট চাইজ ফটো এণ্ড ফটোকপি অফ অল দ্য এবভ মেনশ্যন ডকুমেণ্টছ। আৰু এতিয়া আপোনালোকে জেৰক্স যোনখিনি ডকুমেণ্টছ কৰি লৈ যাব, সেইখিনি মনত ৰাখিব, আপোনালোকে ছেল্ফ এটেষ্ট কৰি নিব লগতে। আৰু এডমিশ্যন ফিজ কিমান হ'ব, এডমিশ্যন ফিজ অফ 28,355 ৰুপিজ। এইটো মনত ৰাখিব, 28,355 ৰুপিজ হ'ব আপোনালোকৰ। আৰু কিমান বছৰৰ কাৰণে, 2 বছৰৰ কাৰণে। চাওক আপোনালোকৰ চৰকাৰী কলেজত পালে কিমান সুবিধা হয়, মাত্ৰ মানে 28,000 ধৰি লওক, 29,000 নহয়, 28,355 টকাত আপোনালোকে 2 বছৰৰ BEd কৰি ওলাই আহিব পাৰিব। আপোনালোকে তাৰপিছত আৰু একো দিব নালাগে, কেতিয়াবা এক্সামিনেশ্যন ফিজ দিব লাগিব, যোনটো পাৰ ছেমিষ্টাৰ হয়, সেইটো অলপমান হ'ব পইচা, বাকী আপোনালোকে 2 বছৰ আৰু এডমিশ্যন ল'ব নালাগে, ইমানটো দিলেই হৈ গ'ল। এইটো আপোনালোকে লৈ যাব। আৰু এইটো কি হ'ব, ক'ত ডিপ'জিট কৰিব লাগিব, আছাম কোঅপাৰেটিভ এপেক্স বেংক একাউণ্ট আফটাৰ ভেৰিফিকেশ্যন অফ দ্য অৰিজিনেল ডকুমেণ্ট। চ' আপোনালোকে এইটো ডিপ'জিট কৰিব লাগিব, এইটো চিন্তা কৰিব নালাগে, আপোনালোকে তালৈ লৈ যাব পাৰিলে, কাৰণ এপেক্স বেংকত ডিপ'জিট হ'ব বুলি কৈছে। চ' আপোনালোকে মেনশ্যনটো নাই, মই ইয়াত চাম তললৈ কি কি আছে, নহ'লে আপোনালোকে অনলাইন লৈ যাব পাৰিলে পইচাখিনি। চ' এইখন হৈছে আপোনালোকৰ মেৰিট লিষ্ট। সকলোলৈকে অভিনন্দন জনালোঁ যাৰ যাৰ নাম আহিছে, আৰু যাৰ যাৰ ৱেইটিং লিষ্টত আছে তেওঁলোকৰো পোৱাৰ চান্স থাকে, কাৰণ বহুতেই চবতে এপ্লাই কৰে। চ' আপোনালোকে নিৰাশ নহ'ব, আপোনালোকৰ পোৱাৰ চান্স আছে। ছেকেণ্ড মেৰিট লিষ্টটো ওলাই তেনেকৈ, চ' চিন্তা নকৰিব আপোনালোকে। চ' ফাৰ্ষ্ট নামটো আহিছে প্ৰাঞ্জল শইকীয়া, মেৰিট আনৰিজাৰ্ভ কেটেগৰী। তাৰপিছত পল্লৱী দে, আকাশ বৰুৱা, সকলোৰে নামটো তেনেকৈ আছে। ৱেইটিং লিষ্টতো নাম আছে, মানে 18 জনে যদি নলয় তেওঁলোকলৈ মানে এডমিশ্যনটো গুচি যাব। আকৌ OBCৰো তেনেকৈ আছে, চন্দন বৰুৱা, অভিনয় ফুকন, প্ৰিয়ংকা
দেওঘৰীয়া এনেকৈ সকলোৰে নামটো দিয়া আছে ৱেইটিং লিষ্টতো আকৌ 3জনৰ নাম দিয়া আছে চ' এনেকৈ ভাগ ভাগ কৰি দিছে আপোনালোকৰ মেৰিট লিষ্ট SC কেণ্ডিডেটৰ নাম আছে তেওঁ যদি নাহে ছেকেণ্ডগৰাকীয়ে পাব চ' আপোনালোকে যোনসকলে ৱেইটিং লিষ্টত আছে তেওঁলোকেও মানে পাৰিলে সেইদিনাখনিয়ে যাব নহ'লে নেক্সট দিনাখনি নামটো যিহেতুকে দি থৈছে নেক্সট দিনা হ'ব বুলি কিন্তু লিষ্ট যিহেতুকে মাৰিব চ' আপোনালোকে পলম নকৰি কিন্তু সেইখিনি সময়মতে পোৱাকৈ যাব চ' এইখন হৈছে সম্পূৰ্ণ লিষ্টখন সকলোলৈকে অভিনন্দন থাকিল চ' আপোনালোক সকলোৰে নামখিনি ইয়াত দি থোৱা আছে এইটো PDFটো মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো তাত আপোনালোকে ডাউনলোড কৰিব পাৰিব এতিয়া নেক্সটখন নটিফিকেশ্যনলৈ যাওঁ ছেকেণ্ডখন নটিফিকেশ্যন আহিছে ধেমাজি ডাইটৰ পৰা ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ধেমাজিৰ পৰা আৰু সেইখনো পাব্লিছ হৈছে আজি 7 আগষ্ট তাৰিখে আৰু এইখনত ছেকেণ্ড মেৰিট লিষ্টখন ডিক্লেয়াৰ হৈছে ফাৰ্ষ্ট মেৰিট লিষ্ট আপোনালোকৰ অলৰেডি ডিক্লেয়াৰ হৈ গৈছিল এইখন ছেকেণ্ড মেৰিট লিষ্টখন হৈছে এডমিশ্যন কিমান হ'ব গোটেইখিনি ডিটেইলছ মই দিম কিমান টকা খৰচ হ'ব কি হ'ব চ' আপোনালোকে চাই থাকিব ইয়াত দিছে যে ৱেইটিং লিষ্ট এগেইনষ্ট দ্য ভেকেণ্ট ছিটছ যোনখিনি ছিট ভেকেণ্ট আছিল তেওঁলোকৰ এগেইনষ্টত এখন লিষ্ট মৰা হৈছে আৰু ছাবজেক্ট টু ভেৰিফিকেশ্যন অফ অৰিজিনেল টেষ্টিমনিয়েল চ' আপোনালোকে অৰিজিনেল ডকুমেণ্ট লৈ যাবই লাগিব and the shortlisted candidates will have to report in person with original testimonials for verification and submit 2 sets of photocopies মনত ৰাখিব নৰ্মেলি 1 set of photocopy বিচাৰে ইয়াত কিন্তু 2 sets of photocopy বিচাৰিছে মানে একেটা ডকুমেণ্টৰ আপোনালোকে দুখন জেৰক্স কৰি আপোনালোকে দুটা বান্ডল বনাই লৈ যাব আৰু সেলফ এটেষ্ট কৰি নিব খালি নাপাহৰিব এইখিনি আৰু কেতিয়া আছে এইখিনি চাই যাওঁ So, yet detailed কোৱা হৈছে the candidates who do not report the scheduled date of admission, the seats will be forfeited for the next eligible candidates from the waiting list. So, total intake capacity কিমান 7জন মানে 7জনে এডমিশ্যন পাব এখন যিহেতুকে ছেকেণ্ড মানে 7টা ছিট খালী আছেগৈ আৰু ইয়াত দিছে যে ৰিজাৰ্ভেশ্যন কেটেগৰী কেনেকৈ আছে এইখিনি আৰু কি ফটোকপি লাগিব এইখিনি আপোনালোকে স্ক্ৰীনশ্বট এটা মাৰি লওক এইখিনি ইম্পৰ্টেণ্ট হয় এপ্লিকেণ্ট ফটোগ্ৰাফ 2টা কপি লাগিব কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ কিবা কিবি পৰে যদি OBC NCL বা EWS যিহত নপৰে আপোনালোক আৰু চাৰ্টিফিকেট অফ এজ প্ৰুফ আপোনালোকৰ এডমিট কাৰ্ডটোও দিব পাৰে BEd CET 2026 স্ক'ৰ কাৰ্ড SSLC মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট SS মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট Next is a bachelor's degree mark sheet and certificate with CGPA conversion formula from the respective university. এইটো আপোনালোকে ইউনিভাৰ্চিটি ৱেবছাইটত পাব বা কেতিয়াবা আপোনালোকৰ চাৰ্টিফিকেটতো লিখা থাকে তো এইখন লৈ যাব নেক্সট মাষ্টাৰ ডিগ্ৰীৰ কাৰণেও তেনেকৈ চাৰ্টিফিকেট আৰু গোটেইখিনি আৰু ৰিচেণ্ট কেৰেক্টাৰ চাৰ্টিফিকেট ফ্ৰম দ্য হেড অফ দ্য ইনষ্টিটিউট ষ্টাডিড লাষ্ট অৰ এনি গেজেটেড অফিচাৰ চ' ইয়াত কেৰেক্টাৰ চাৰ্টিফিকেটো বিচাৰিছে মনত ৰাখিব এইখন উলিয়াই ল'ব সোনকালে আৰু a copy of undertaking to the principal died Dhemaji in stamp paper of ₹10 or above declaring non-pursuance of other courses or assignments simultaneously during the time of pursuing 2-year BEd course. So আপোনালোকে এইখনৰ ফৰ্মেটটো ইয়াত দি থোৱা আছে আপোনালোকে ষ্টাম্প পেপাৰত এইটো প্ৰিণ্ট কৰি লৈ পিনে আপোনালোকে চাইন হৈ লৈ যাব লাগিব বা আপোনালোকে গেজেটেড অফিচাৰৰ পৰা চাইন কৰাবই লাগিব মানে সেইটো তাত দিয়া আছে 10 টকা ষ্টাম্প পেপাৰত কৰিব লাগিব আৰু সেইখন আপোনালোকে ইয়াৰ লগত ছাবমিট দিব লাগিব আৰু কেতিয়া ডেটটো দিয়া আছে এইটো ইম্পৰ্টেণ্ট হয় ডেট অফ এডমিশ্যন অফ দ্য ফৰ ৱেইটিং লিষ্ট টু 10 আগষ্ট তাৰিখে মানে মানডে আছে যোৰহাটখনটো মানডে আছে ইয়াতো মানডে আছে আৰু কেইটাৰ পৰা কেইটালৈকে 11 বজাৰ পৰা 3 বজালৈকে চ' যদি এই দুটা মানে 7টা ছিট যোনকেইটা আছিলে এইকেইটা যদি ফিল আপ নহয় এই ছেকেণ্ড মেৰিট লিষ্টত তেতিয়া আকৌ থাৰ্ড মেৰিট লিষ্ট ওলাব কেতিয়া ওলাব থাৰ্ড মেৰিট লিষ্ট উইল বি অফ দ্য কেণ্ডিডেটছ উইল বি পাব্লিছ ছাবজেক্ট টু দ্য এভেইলেবিলিটি অফ ভেকেঞ্চিজ অন 10th আগষ্ট মানে ISC-খনৰ নিচিনা একে ইয়াতো 10 আগষ্ট তাৰিখে মাৰিব আবেলি সময়লৈকে চ' সেইখিনি নটিফিকেশ্যন পাবলৈ আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব চ' এইখন হৈছে লিষ্টখন সকলোলৈকে অভিনন্দন জনালোঁ ইয়াত গোটেইখিনি ডিটেইলছ দি থোৱা আছে আপোনালোকে এখন মই ইয়াত ডেছক্ৰিপশ্যন বক্সত লিংকটো দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এখন গোটেইখন চাব পাৰিব এতিয়া আমি আহোঁ এডমিশ্যন ফিজ কিমান হ'ব চ' এইখন হৈছে তাৰ ফিজ ষ্ট্ৰাকচাৰ নটিছখন এইটোত আপোনালোকে দেখিছে ফাৰ্ষ্ট ছেমিষ্টাৰ ফৰ ছেকেণ্ড ইয়েৰ 2-year BEd কৰ্চৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত ডাইট ধেমাজিৰ কাৰণে চ' এইটো মানে কেনেকৈ বেকআপ হৈছে মানে ব্ৰেকআপ হৈছে গোটেইখিনি মানে ভাগ ভাগকৈ দি থোৱা আছে টোটেল আপোনালোকে দিব লাগিব এটা টাইম অফ এডমিশ্যন 22,000 ৰুপিজ সেইটো আপোনালোকে মনত ৰাখিব 22,000 ৰুপিজ আৰু কৈছে যে ফিজটো চেঞ্জ হ'ব পাৰে ষ্ট্ৰাকচাৰটো সেইটো আপোনালোকৰ নটিছত দি দিব কিন্তু টোটেল আপোনালোকে দিব লাগিব 22,000 টকা মনত ৰাখিব ফাৰ্ষ্ট ছেমৰ ডাইট ধেমাজিত আৰু এতিয়া থাৰ্ডখন নটিচনলৈ আহোঁ আৰু সেইখনো ইম্পৰ্টেণ্ট ডেট কেইটামান আছে চাবলৈ নাপাহৰিব চ' থাৰ্ড নটিচখন হৈছে আপোনালোকৰ অফিচ অফ দ্য ৰেজিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা ডাইৰেক্টলি পাব্লিছ হৈছে ইম্পৰ্টেণ্ট হয় চাই যাব NCT ৰিকগনাইজ 2-year BEd প্ৰগ্ৰেমৰ কাৰণে এইখন নটিচ পাব্লিছ হৈছে আৰু ইয়াত দিছে
যে ৰিভাইজ ডেট ফৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছ এণ্ড আদাৰ ইম্পৰ্টেণ্ট ডেটছ ফৰ দ্য এডমিশ্যন টু দ্য NCT ৰিকগনাইজ 2-year ব্ৰিগেড প্ৰগ্ৰাম কণ্ডাক্টেড বাই ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন মেনশ্যন এজ আণ্ডাৰ চ' গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনখিনি হয় ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনৰ আণ্ডাৰত BEd কৰ্চৰ তাৰ ডেটকেইটা দিয়া আছে অনলাইন এপ্লিকেশ্যন প্ৰচেছ চেল বিগিন ফ্ৰম 5 আগষ্ট তাৰিখে অলৰেডি হৈ আছে লাষ্ট ডেট 8 তাৰিখ মনত ৰাখিব কাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' কোনোবাই যদি থাকি গৈছে কৰিবলৈ নাপাহৰিব আৰু লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ হাৰ্ড কপি কেতিয়া ছাবমিট কৰিব লাগিব 10 তাৰিখে ইয়াতো 10 তাৰিখ মনত ৰাখিব সোমবাৰে মানডে হাৰ্ড কপি ক'ত ছাবমিট কৰিব লাগিব এজনে সুধিছিলে অফিচত ছাবমিট কৰিব লাগিব তাত আৰু নটিফিকেশ্যন অফ চিলেক্টেড কেণ্ডিডেটছ কেতিয়া দিব 13 আগষ্ট তাৰিখে এইখনো মই আপোনালোকক ইয়াতে আনিবলৈ চেষ্টা কৰিম যিমানেই সোনকালে আপলোড হয় সিমানেই সোনকালে ইয়াত মই দি দিম আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব আৰু এডমিশ্যন কেতিয়া হ'ব 17 আগষ্ট তাৰিখে মনত ৰাখিব আৰু ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 20 আগষ্ট তাৰিখৰ পৰা এইটো ইম্পৰ্টেণ্ট আছিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডাইৰেক্ট অফিচ অফ ৰেজিষ্ট্ৰাৰৰ পৰা আহিছে চ' কোনোবাই যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেওঁলোকে এপ্লাই কৰি দিব কাইলৈকে আছে 8 তাৰিখে আৰু আপোনালোকে হাৰ্ড কপি খালি 10 তাৰিখৰ ভিতৰত ছাবমিট কৰিব লাগিব 10 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট চ' আজি ভিডিঅ'টোৰ কাৰণে ইমানেই আছিল থেংক ইউ ফৰ ৱাচিং